ডায়াবেটিছ ৰোগীসকলে এই বেমাৰটোক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ বাবে মাত্ৰ 5-6টা কাম কৰিলে হৈ গ'ল। তাৰে ভিতৰত এটা বহুত জৰুৰী কাম হৈছে যে আপুনি যেতিয়াই দুপৰীয়া বা ৰাতি ভাত খাব বা ৰুটি খাব বা তেনে ধৰণৰ বস্তু খাব, আপুনি অনুগ্ৰহ কৰি 10 মিনিট 15 মিনিট বা 20 মিনিট মান সময় ভালকে খোজকাঢ়ি দিব। লাহে লাহে খোজকাঢ়িলে হ'ব। আপুনি বাৰান্দাত খোজকাঢ়িব পাৰে, চোতালত খোজকাঢ়িব পাৰে, বা যদি বাহিৰত বৰষুণ দি আছে তেতিয়াহ'লে আপুনি ঘৰৰ ভিতৰত খোজকাঢ়িলেও হ'ব। যদি আপুনি খোজকাঢ়িবলৈ অপাৰগ বা আপোনাৰ আজি খোজকাঢ়িবলৈ মন যোৱা নাই, তেতিয়াহ'লে আপুনি এইকেইটা এক্সাৰচাইজ কৰক, তাকো বহি বহি। ব্যায়ামকেইটা আচলতে তেনে সহজ, মাত্ৰ লাহে লাহে কৰিব। ব্যায়াম কৰোঁ বুলি নহয়, ধৰি লওক আপুনি খাদ্য খাই উঠিছে, তাৰপিছত অলপমান শৰীৰটো লৰাব পাৰিলে ভাল হয়, খোজকাঢ়িব পাৰিলে ভাল হয়। ইয়াৰ উপৰিও আৰু 4-5টামান কাম আছে, যিবোৰ মই ইতিমধ্যে ভিডিঅ' বনাই কৈছোঁ। পৰৱৰ্তী ভিডিঅ'বিলাকতো মই কৈ থাকিম, যিবোৰ কৰিলে আপুনি আপোনাৰ শৰীৰৰ পৰা ডায়েবেটিছ নামৰ বেমাৰটোক বহুত দূৰলৈ খেদি পঠিয়াব পাৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো যাতে সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ে। আৰু এটা কথা, মই আহি আছো নলবাৰীৰ চামতাৰ ওচৰৰ শাহপুৰলৈ 28 তাৰিখে আৰু বাইহাটা চাৰিআলিলৈ 30 তাৰিখে। যদি আপুনি আহি মোৰ লগত কিবা কথা পাতিব বিচাৰে, তেতিয়াহ'লে আপুনি এইটো নম্বৰত ফোন কৰি এটা এপইণ্টমেণ্ট লৈ ল'ব। থেংক ইউ।